নমস্কাৰ মোৰ নাম শ্ৰী ঋতুস্না চেতিয়া মই বৰ্তমান GIIT ইনষ্টিটিউট ঢকুৱাখানাত পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন কোৰ্চটো পাৰ্সিউ কৰি আছোঁ আজি মই দুটা কম্পিউটাৰ প্ৰগ্ৰামছৰ বিষয়ে ব্যাখ্যা কৰিবলৈ আগবাঢ়িছোঁ প্ৰথমটো হৈছে HTML এইটো হৈছে এটা ৱেব ডিজাইনিং লেংগুৱেজ আমি দৈনন্দিন জীৱনত যোনবোৰ ৱেব পেজৰ সন্মুখীন হওঁ এই ৱেব পেজসমূহ এই HTMLৰ দ্বাৰাই ক্ৰিয়েট কৰা হয় আমাক যেতিয়া কিছুমান ইনফৰমেশ্যনৰ প্ৰয়োজন হয় তেতিয়া আমি গুগলত সাৰ্চ কৰোঁ আৰু তেতিয়া আমি কিছুমান ৱেব পেজত এণ্টাৰ হওঁ আৰু তেতিয়া আমি তাত কিছুমান ফটো ভিডিঅ' লিংক আৰু ইনফৰমেশ্যনসমূহ দেখা পাওঁ আৰু এইসমূহো এই HTMLৰ যোগেদি ক্ৰিয়েট কৰা হয় HTMLৰ ফুল ফৰ্মটো হৈছে হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ আৰু এইটো টিম বাৰ্নাৰ্ছ-লিয়ে জেনেভা ডিস্কভাৰ কৰিছিল HTMLত বিভিন্ন ধৰণৰ আমি টেগ ব্যৱহাৰ কৰোঁ যেনে চেণ্টাৰ টেগ বি টেগ আই টেগ ইউ টেগ এনেকুৱা বিভিন্ন ধৰণৰ টেগ আমি ব্যৱহাৰ কৰোঁ আৰু এই টেগসমূহৰ জৰিয়তে আমি কিছুমান চাৰ্ট লিষ্ট ফৰ্ম পেৰাগ্ৰাফ ক্ৰিয়েট কৰিব পাৰোঁ ফৰ ইনষ্টেন্স আমাক যদি এখন ফৰ্ম ক্ৰিয়েট কৰিবলৈ দিয়া হয় আৰু যদি সেই ফৰ্মখনত এটা হেডলাইন থাকে আৰু সেই হেডলাইনটো যদি আমাক মাজলৈ আনিবলৈ দিয়া হয় তেতিয়া আমি তাত চেণ্টাৰ টেগটো ইউজ কৰি সেই হেডলাইনটো আমি মাজলৈ আনিব পাৰোঁ আৰু যদি আমাক সেই হেডলাইনটোৱে যদি আমাক আখৰখিনি ডাঠ কৰিবলৈ দিয়া হয় তেতিয়া আমি তাত বি টেগটো ইউজ কৰি সেই হেডলাইনটো আমি ডাঠ কৰিব পাৰোঁ আৰু যদি আমাক সেই হেডলাইনটো যদি আমাক বেকা কৰিবলৈ দিয়া হয় বা ইটালিক কৰিবলৈ দিয়া হয় তেতিয়া আমি তাত আই টেগটো ইউজ কৰি সেই হেডলাইনটো আমি বেকা কৰিব পাৰিম আৰু যদি আমাক সেই হেডলাইনটো যদি আণ্ডাৰলাইন কৰিবলৈ দিয়া হয় তেতিয়া আমি তাত ইউ টেগটো ইউজ কৰি আমি তাত আণ্ডাৰলাইন কৰিব পাৰোঁ আৰু আমি ফৰ্মসমূহত দেখোঁ যে তাত আমাৰ নেমটো লিখিবলৈ দিয়া থাকে আৰু তাৰ ছাইডতে এটা বক্স থাকে আৰু সেই বক্সটো ক্ৰিয়েট কৰিবলৈ হ'লে আমি ইনপুট টাইপ ইকুৱেল টেক্সট যোনটো টেগ সেই টেগটো ব্যৱহাৰ কৰি আমি সেই বক্সটো ক্ৰিয়েট কৰিব পাৰোঁ আৰু আমি ফৰ্মসমূহত দেখিছোঁ যে যেতিয়া আমাক জেণ্ডাৰ ছিলেক্ট কৰিবলৈ দিয়া থাকে তাৰ ছাইডতে এটা সৰুকৈ গোল চিন থাকে আৰু সেই ৰাউণ্ড চিনটো যদি আমি HTMLৰ যোগেদি ক্ৰিয়েট কৰিবলগীয়া হয় তেতিয়া আমি তাত ইনপুট টাইপ ইকুৱেল ৰেডিঅ' যোনটো টেগ সেই টেগটো ব্যৱহাৰ কৰিব লাগিব আৰু যদি আমাক এটা পেৰাগ্ৰাফ ক্ৰিয়েট কৰিবলৈ দিয়া হয় তেতিয়া আমি তাত পি টেগটো ইউজ কৰি আমি সেই পেৰাগ্ৰাফটো ষ্টাৰ্ট কৰিব পাৰোঁ আৰু যদি আমাক সেই পেৰাগ্ৰাফটোৰ নেক্সট লাইনটোলৈ যাবলগীয়া হয় তেতিয়া আমি তাত BR টেগটো দি সেই লাইনটো ব্ৰেক কৰিব পাৰোঁ আৰু যদি আমাক এখন লিষ্ট ক্ৰিয়েট কৰিবলৈ দিয়া হয় তেতিয়া আমি তাত OL যোনটো টেগ সেই টেগটো ব্যৱহাৰ কৰি এখন চিৰিয়েলি নাম্বাৰ ৱাইজ এখন লিষ্ট ক্ৰিয়েট কৰিব পাৰোঁ আৰু যদি আমাক এটা পাৰ্টিকুলাৰ নাম্বাৰৰ পৰা যদি আমাক লিষ্টখন প্ৰয়োজন হয় তেতিয়া আমি তাত OL টাইপ ইকুৱেল ছাপ'জ 20 তেতিয়া 20 দি পিনে আমি 20ৰ পৰা লিষ্টখন ষ্টাৰ্ট কৰিব পাৰোঁ আৰু এই OL যোনটো টেগ সেই টেগটোৱে অৰ্ডাৰ্ড লিষ্ট বুজাইছে নেক্সট প্ৰগ্ৰামটো হৈছে এক্সেল হৈছে এটা প্ৰগ্ৰাম য'ত আমি ডেটা এনালাইজ আৰু ষ্ট'ৰ কৰিব পাৰোঁ এক্সেল আমি একাউণ্টিঙৰ কাৰণে ব্যৱহাৰ কৰোঁ এক্সেল সাধাৰণতে আমি কিছুমান বেংক শ্বপিং মল আৰু কোম্পানীসমূহত ব্যৱহাৰ হোৱা দেখা পাওঁ এক্সেলত বিভিন্ন ধৰণৰ ফৰ্মুলা আছে যেনে ছাম প্ৰডাক্ট মেক্স মিন ডিভিজন ছাবষ্ট্ৰেক্ট বিভিন্ন ধৰণৰ এনেকুৱা ফৰ্মুলা আমি দেখিবলৈ পাওঁ আৰু এই ফৰ্মুলাসমূহৰ জৰিয়তে আমি কেলকুলেশ্যনসমূহ কৰিব পাৰোঁ ছাপ'জ আমাক যদি এখন টেবুল দিয়ে আৰু সেই টেবুলখনত যদি কিছুমান এমাউণ্ট থাকে প্ৰডাক্টছৰ আৰু যদি আমাক যদি তাৰ পৰা সেই প্ৰডাক্টখিনি সেই বস্তুখিনিৰ যদি আমাক যোগফল উলিয়াবলৈ দিয়া হয় তেতিয়া আমি তাত ছাম যোনটো ফৰ্মুলা সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি যোগফলটো উলিয়াব পাৰোঁ আৰু যদি আমাক সেই বস্তুখিনিৰ যদি আমাক পূৰণফল উলিয়াবলৈ দিয়া হয় তেতিয়া আমি প্ৰডাক্ট যোনটো ফৰ্মুলা সেই প্ৰডাক্ট ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি পূৰণফলটো উলিয়াব পাৰিম আৰু যদি আমাক যদি সেই বস্তুখিনিৰ যদি বিয়োগফলটো উলিয়াবলৈ দিয়া হয় তেতিয়া আমি ছাবষ্ট্ৰেক্ট যোনটো ফৰ্মুলা সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি বিয়োগফলটো উলিয়াব পাৰিম আৰু আমাক যদি সেই বস্তুখিনি যদি ডিভিজন উলিয়াবলৈ দিয়া হয় বা হৰণ ফলটো উলিয়াবলৈ দিয়া হয় তেতিয়া আমি সেই যোনটো ডিভিজন ফৰ্মুলা সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি হৰণ ফলটো উলিয়াব পাৰিম আৰু যদি আমাক এটা ষ্টুডেণ্টৰ যদি মাৰ্কছৰ এখন চাৰ্ট দিয়ে আৰু যদি ষ্টুডেণ্টে যদি কোনটো ছাবজেক্টত হায়েষ্ট মাৰ্কছ পাইছে মেক্সিমাম কোনটো ছাবজেক্টত মাৰ্কছ পাইছে সেইটো উলিয়াবলগীয়া হয় তেতিয়া আমি মেক্স যোনটো ফৰ্মুলা সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি মেক্সিমাম কোনটো ছাবজেক্টত মাৰ্কছ অবটেইন কৰিছে সেইটো উলিয়াব পাৰিম আৰু যদি আমি এটা ষ্টুডেণ্টৰ কোনটো ছাবজেক্টত মিনিমাম মাৰ্কছ পাইছে সেইটো উলিয়াবলগীয়া হয় তেতিয়া আমি যোনটো মেইন ফৰ্মুলা সেই ফৰ্মুলাটো ইউজ কৰি আমি মিনিমাম মাৰ্কছটো উলিয়াব পাৰিম টু কনক্লুড মই ক'ব বিচাৰোঁ যে HTML প্ৰগ্ৰাম আৰু এক্সেল প্ৰগ্ৰামে আমাৰ দৈনন্দিন জীৱনত এটা ক্ৰুচিয়েল ৰোল প্লে কৰে ধন্যবাদ